অসম বৈদিক বৈষ্ণৱ মহাসভাৰ গোলাঘাট জিলাৰ দৈয়াং অঞ্চলৰ আদৰ্শ গমাৰী পঞ্চায়তৰ নৱজ্যোতি পুলিবাগানত 2005 চনত প্ৰতিষ্ঠিত শ্ৰী শ্ৰী জিলা বৰনামঘৰৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱস 28, 29 আৰু 30 ছেপ্টেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নাম সমাৰোহ, দিহানাম আৰু সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা আয়োজন কৰে। শেষৰ দিনা ৰাতি 8 বজাৰ পৰা মণিকোট নাট্যগোষ্ঠীৰ শিশুশিল্পীসকলৰ দ্বাৰা বৰাহৰ পৃথিৱী উদ্ধাৰ মহাপুৰুষীয়া নাটৰ ভাওনা অনুষ্ঠিত হ'ব। শ্ৰী শ্ৰী জিলা বৰনামঘৰৰ 120 ভাগতকৈ অধিক অংশীদাৰ সকলো নামঘৰৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে নামঘৰ পৰিচালনা আৰু উদযাপন সমিতিয়ে। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় আছাম। বৈদিক বৈষ্ণৱ মহাসভা এই বৰনামঘৰত যি আপোনালোকে প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে, কি ক'ব? আমি অসম বৈদিক বৈষ্ণৱ মহাসভা গোলাঘাট জিলা শ্ৰী শ্ৰী বৰনামঘৰ পুলিবাগানত আমি 2005 চনৰ পৰাই প্ৰতিষ্ঠা দিৱস পৰ্যায়ক্ৰমে আমি উদযাপন কৰি আহিছোঁ। হয়, কিন্তু এইবাৰ 19 সংখ্যক যিটো প্ৰতিষ্ঠা দিৱস 2024 চনত, হয়, সেই প্ৰতিষ্ঠা দিৱসটো আমি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলৈ লৈছোঁ। ইতিমধ্যে কাৰ্যসূচীসমূহ আমাৰ সন্মানীয় বাৰিকসকলৰ যোগেদি আমি বিভিন্ন নামঘৰলৈ, এই অঞ্চলত যিসমূহ নামঘৰ আছে, নামঘৰসমূহলৈ আমি প্ৰেৰণ কৰিছোঁ। এই 3দিনীয়া কাৰ্যসূচীৰ গুৰুত্বপূৰ্ণ লক্ষ্য আৰু উদ্দেশ্যটোৱে হৈছে যে বৈষ্ণৱ মাৰ্গত চলা, বিশেষকৈ বৈদিক বিধি বিধানেৰে চলা ধৰ্মীয় সমাজখনক একত্ৰিত কাৰ্যসূচীত আমি আমাৰ জিলা বৰনামঘৰৰ তৰফৰ পৰা, পৰিচালনা সমিতিৰ তৰফৰ পৰা ইতিমধ্যে আমি এখন উদযাপন সমিতি শক্তিশালী গঠন কৰিছোঁ। হ'লেও আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ ভকতবৃন্দ, আই মাতৃ, যুৱক যুৱতীসকলক আমি আহ্বান জনাইছোঁ। আমাৰ বৰ্ণাঢ্য 3দিনীয়া কাৰ্যসূচীত সমূহ কাৰ্যসূচীত সকলোৰে উপস্থিত দিহা পৰামৰ্শ সহযোগিতা কামনা কৰি আমি সকলোলৈকে সবিনয়ে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। বৰনামঘৰৰ ভেটিত বহুৱাই এজন আমাৰ সত্ৰীয়া মহাপ্ৰভুৰ মুখ্য পৰিচালনাত আমি একেলগে নাম সমাৰোহৰ আয়োজন কৰিছোঁ। আৰু ইয়াৰো উদ্দেশ্য আৰু লক্ষ্যটো একেটাই যে আমি সুসংগঠিতভাৱে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ বৈষ্ণৱ সমাজত, এই এলেকাটোত কিমান আমাৰ বৈষ্ণৱ মাৰ্গত চলা ভকত বৈষ্ণৱ আছে, সেইখিনি আমি দেখুৱাব খুজিছোঁ, একত্ৰিত কৰিব বিচাৰিছোঁ। আৰু সেই একত্ৰিত প্ৰচেষ্টাটো আমাৰ অগ্ৰজসকলৰ দিনৰ পৰা আমি যথেষ্ট কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ সমূহ কাৰ্যসূচীত আমাৰ যিসকল ভকতপ্ৰাণ বৈষ্ণৱ এই বৃহত্তৰ অঞ্চলৰ আছে, নামঘৰসমূহ আছে, আই মাতৃসকল আছে, যুৱক যুৱতী সাংগঠনিক দিশত উন্নতি সাধন কৰি ইয়াৰ ভেটি শক্তিশালী কৰা, আৰু সেই উদ্দেশ্যলৈ আমি 3দিনীয়া কাৰ্যসূচীত বিশেষ কেইটামান কাৰ্যসূচী আমি অন্তৰ্ভুক্ত কৰিছোঁ। প্ৰথম দিনা 11 আহিনৰ 28 ছেপ্টেম্বৰৰ দিনাৰ যিটো কাৰ্যসূচী, আমাৰ যিটো পৰম্পৰাগত কাৰ্যসূচী, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, তাৰপিছতে আমি এটা বিশেষ গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ কাৰ্যসূচী লৈছোঁ যে আমি এই অঞ্চলৰ বৃহত্তৰ দৈয়াং অঞ্চলৰ যিসকল বৈষ্ণৱ মাৰ্গত অন্তৰ্ভুক্ত ভকত বৈষ্ণৱ